নমস্কাৰ জবৰ কেডাৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা কিছুমান এপেণ্ডিচিপ ট্ৰেইনিঙৰ কাৰণে ভেকেঞ্চিজ ওলাইছে আৰু ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এতিয়া মই আপোনালোকক গোটেই ডিটেইলছ দেখাই গৈছোঁ ইয়াত টোটেল 382টা টেকনিচিয়ান গ্ৰেজুৱেট এণ্ড ট্ৰেড এপেণ্ডিচিপ টেকনিকেল এণ্ড নন টেকনিকেলৰ ভেকেঞ্চিজ আহিছে আৰু মিনিমাম যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ 12 পাছ বা গ্ৰেজুৱেট অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব টেকনিচিয়ান গ্ৰেজুৱেট এণ্ড ট্ৰেড এপেণ্ডিচিপ টেকনিকেল এণ্ড নন টেকনিকেলৰ কাৰণে যোনটো 382টা পোষ্ট আছে তাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন ট্ৰেড এপেণ্ডিচিপ মেকানিকেল মেট্ৰিক উইথ ৰেগুলাৰ ফুল টাইম 2 year ITI কোৰ্চ কৰা হ'ব লাগিব তাৰপিছতে নন টেকনিকেলৰ কাৰণে কৈছে ক্লাছ 12 বাট বিলো গ্ৰেজুৱেট 12ৰ পৰা গ্ৰেজুৱেশ্যনৰ ভিতৰত আপোনালোকে হ'ব লাগিব উইথ মিনিমাম 50% মাৰ্কছ in aggregate for general EWS OPC NCL আৰু 45% marks কৈছে SC ST PWBD candidates কাৰণে technical apprenticeship 3 years regular full time diploma হ'ব লাগিব in relevant branches of engineering with minimum 50% marks in aggregate for general EWS OBC NCL and 45% marks in case of ST SC PWBD candidates for reservation position from a recognized institute by university আৰু যোনটো গ্ৰেজুৱেট এপেণ্ডিচিপ আছে তাৰ কাৰণে ৰেগুলাৰ ফুল টাইম গ্ৰেজুৱেশ্যন হ'ব লাগিব ইন এনি ডিচিপ্লিন উইথ 50% মাৰ্কছ ইন এগ্ৰিগেট ফৰ জেনেৰেল EWS OBC NCL and 45% marks in case of SC ST PWBD candidates for reserved position from a recognized institute by university. Stipend payable on apprenticeship per month shall be prescribed under Apprenticeship Act 1961-1972 ইয়াৰ কাৰণে টাইম টু টাইম এমেণ্ড হৈ থাকিব অনলাইন এপ্লিকেশ্যন ডেটটো 24 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো হ'ব 14 ফেব্ৰুৱাৰীলৈকে চলিব ইয়াতে যোনটো এপ্লিকেশ্যন প্ৰচেছটো হৈছে ইণ্টাৰেষ্টেড এণ্ড সুটেবল কেণ্ডিডেট মাষ্ট ৰেজিষ্টাৰ অন দ্য এপ্ৰপ্ৰিয়েট পৰ্টেল তাৰমানে নেপছ ফৰ ট্ৰেড এপেণ্ডিচিপ নেপছ পৰ্টেল আৰু নেটছ ফৰ টেকনিচিয়ান গ্ৰেজুৱেট এপেণ্ডিচিপ হৈছে নেটছ পৰ্টেলত কৰিব লাগিব Following registration, candidate must complete a Microsoft form to confirm their application by 14. এটোত আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰিব তাৰ পিছতে এখন মাইক্ৰছফটৰ ফৰ্ম থাকিব সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি পেলাই সাবমিট কৰিব লাগিব 14 ফেব্ৰুৱাৰীৰ ভিতৰত যেটো অফিচিয়েল ৱেবসাইট হৈছে এটো হৈছে iocl.com.in তাতে আপোনালোকে ডিটেইলছখিনি পাই যাব এখন স্ক্ৰিনত মই আপোনালোকক দেখাইছো ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ যোনখন অফিচিয়েল ৱেবসাইট হয় আৰু ইয়াতে যেতিয়া আপোনালোকে যাব এপেণ্ডিচিপত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া এইখিনি যোনখিনি কাৰেন্ট ওপেনিংছখিনি আপোনালোকক দেখাব ইয়াতে নৰ্থাৰ্ণ ৰিজনৰ কাৰণে আছে ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আছে ৱেষ্টাৰ্ণ ৰিজনৰ কাৰণে আছে সাউদাৰ্ণ ৰিজনৰ কাৰণেও আছে গোটেই ৰিজনখিনি মই আপোনালোকক নেলেখাও মই অকল আপোনালোকক ইষ্টাৰ্ণ ৰিজনৰ কাৰণে দেখাম এইটো ডিটেইল এডভাৰটাইজমেন্টটো হয় ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে অফিচিয়েল নটিফিকেশনখন খোল খাই যাব এখন ওলাইছে 24 তাৰিখে 24 জানুৱাৰী দিনাখনি নটিফিকেশনখন পাবলিছ হৈছে আৰু ইয়াতে লিখা আছে অসম সিকিম ইউটি আন্দামান নিকোবৰ ত্ৰিপুৰা নাগালেণ্ড এনেকে কোডে খিনি আপোনালোকৰ কাৰণে অপৰচুনিটিজ আছে এটা ৱেষ্ট বেংগলৰ আছে বিহাৰত আছে ওড়িশাত আছে ঝাৰখণ্ড আসামত টেকনিচিয়ান এপেণ্ডিছ মেকানিকেল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেন্টেশন সিভিল এইখিনি কাৰণে 40টা ভেকেন্সি আছে তাৰ পিছতে গ্ৰেজুৱেট এপেণ্ডিছৰ কাৰণে 7টা ভেকেন্সি আছে তাৰপিছত ট্ৰেড এপেণ্ডিছ ডেটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছৰ কাৰণে আছে 3টা ভেকেন্সি তাৰপিছত গ্ৰেজুৱেট এপেণ্ডিচিপ এটো ডেটা এন্ট্ৰিজ অপাৰেটৰ স্কিল সাৰ্টিফিকেট হোল্ডাৰ্ছ এটা ভেকেন্সি ওলাইছে ইয়াতে বাকি ইয়াতে ডিটেইলছ সমূহ দিয়া আছে এইখিনি এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব
After applying on the NATS by NAS portal, the candidate must also require to furnish few details including choice of 3 locations for training as apprenticeship and document verification through Microsoft Form latest by 14 February. By visiting the link, forms এইটোত আপোনালোকে গৈ পেলাই যেতিয়া আপোনালোকৰ যোনটো NAPS বা NATSত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ পিছতে আপোনালোকে তিনটা লোকেশনৰ চইচ দিব লাগিব ক'ত আপোনালোকে ট্ৰেইনিংটো কৰিব পাৰে আৰু বাকি লাগা যিখিনি ডকুমেন্টছ আছে সেইখিনি আপোনালোকে এইটো থ্ৰু দি পঠাই দিব লাগিব নহলে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন বা কল লেটাৰখন আপোনালোকে নেপাব এইখিনি এবাৰ পঢ়ি চাই ল'ব ইয়াতে 10th HS class 10 pass by SSLC matriculation certificate লাগিব as a proof of date of birth caste certificate যদি আছে হেতু আপোনালোকে যোনটো পাৰফৰ্মাৰ থাকিব তাত সাবমিট কৰিব লাগিব বাকি ফাইনাল ITI NCVT SCVT certificate এইখিনি গুটেখিনি এবাৰ পঢ়ি চাই ল'ব ডেটটো মই অলৰেডি মেনশন কৰিলৈ যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে এই পোষ্টৰ কাৰণে বা যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে আপোনালোকে ট্ৰেইনিং সমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে কোনো এপ্লিকেশন ফিজ নাই Age limit 18 years over 24 years of ভিতৰত হ'ব লাগিব 5 years relaxation থাকিব এইখিনি এবাৰ পঢ়ি চাই ল'ব 12 monthsৰ কাৰণে হ'ব মই লিংক এটা আপোনালোকক ডেসক্ৰিপচন বক্সত শেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে গোটেই ডিটেইলছখিনি এবাৰ চাই পঢ়ি লৈ যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব ইয়াতে গোটেই গাইডলাইনছখিনি দিয়া আছে মেডিকেল ফিটনেছৰ কাৰণে কি আপোনালোকে যদি ডিসেবিলিটি থাকে বা কিবা বেমাৰ থাকে তেতিয়া আপোনালোকে এইখিনি এবাৰ মিলাই চাই ল'ব আৰু এইখিনি ফৰম্যাটটো হয় ইয়াতে আপোনালোকে এখন যেতিয়া ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব বা তাৰ এখন ফৰম্যাটটো হয় এই হিচাপে আপোনালোকে এখন ফিল কৰি পেলাই যি ডিটেইলছ দিয়া আছে সেই হিচাপে চাই মেলি আপোনালোকে কৰিব লাগিব মই গোটেইখিনি পঢ়ি নিদো এইখিনি এবাৰ আপোনালোকে নিজে চাই পেলাই বুজি ল'ব কি মেনশন কৰা আছে সেই হিচাপে আপোনালোকে এইখিনি কৰিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিৰ আৱশ্যকতা আছে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ